মই অভিলাষ আৰু লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। পঞ্চায়ত অফিচৰ সদস্য পত্নীৰ সৈতে স্বামী বহি থাকিব নোৱাৰিব বুলি ঘোষণা কৰাৰ পিছতো একাংশই কিন্তু কেৰেপ কৰা নাই। কিন্তু বৰ্তমান সময়ত কঠোৰ হৈছে ৰাজ্য চৰকাৰ। পঞ্চায়তে পৰিদৰ্শন কৰিছে মন্ত্ৰী আৰু স্পষ্টকৈ কৈছে পঞ্চায়তৰ অফিচত যদি সদস্য পত্নীৰ সৈতে কোনো স্বামী বহি থাকে তেন্তে গতিয়াই বাহিৰ কৰি দিয়ক। ইয়াৰোপৰি আপুনি যদি অভিযোগ দিয়ে তেন্তে সদস্য পত্নীৰ বিৰুদ্ধে লোৱা হ'ব অভিযোগ বা পঞ্চায়তৰ সদস্যৰ বিৰুদ্ধে লোৱা হ'ব অভিযোগ। পঞ্চায়ত অফিচত সদস্যৰ স্বামীয়ে হওক বা পৰিয়ালৰ কোনো লোকেই হওক বহি থাকিব নোৱাৰিব। আপুনি যদি কোনোবা দেখিছে তেনেকুৱা তেন্তে এতিয়াই অভিযোগ দিয়ক। আৰু এই সন্দৰ্ভত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কি মন্তব্য আগবঢ়াইছে লৈ আহিছোঁ সবিশেষ। জনাই আছোঁ ডাঙৰ খবৰ, টাইম 8 বিগ ব্ৰেকিং। ৰাজ্যৰ পঞ্চায়তে মন্ত্ৰীৰ পৰিদৰ্শন। ৰাজ্যৰ প্ৰতিটো গাঁও পঞ্চায়তৰ কাৰ্যালয়লৈ গৈছে মন্ত্ৰী। অফিচত বহি থাকিব নোৱাৰিব কোনো স্বামী। পূৰ্বতেও এই কথা উল্লেখ কৰিছিলে চৰকাৰে, কিন্তু একাংশই কেৰাপ নকৰে। সদস্য পত্নীৰ সৈতে স্বামীক দেখিলেই গতিয়াই বাহিৰ কৰি দিয়ক। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে স্পষ্টকৈ কৈছে পঞ্চায়ত অফিচত সদস্যৰ সৈতে বহি থাকিব নোৱাৰিব স্বামী। টেবুলত বহি চাহ খাই থাকিব নোৱাৰিব। মহিলা সদস্যৰ স্বামী বা ভাতৃ প্ৰৱেশ কৰিব নোৱাৰিব কাৰ্যালয়ত। এয়া চৰকাৰৰ কঠোৰ ঘোষণা। পঞ্চায়তৰ কাম কাজতো কৰিব নোৱাৰিব হস্তক্ষেপ। বিভিন্ন সময়ত পৰিয়ালৰ লোকে কৰি আহিছিল এনেকুৱা কাম। এনে নিৰ্দেশনাৰ পাছতো বহু ঠাইত দুৰ্নীতি চলি আছে। বৰ্তমানেও কিন্তু চৰকাৰৰ কথাত গুৰুত্ব নিদিয়ে একাংশই। ৰাজ্যজুৰি ইয়াৰ বিৰুদ্ধে চলিছে অভিযান, আৰম্ভ কৰিছে একশ্যন। কঠোৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত দাস কঠোৰ হৈছে, বিভাগ কঠোৰ হৈছে। গ্ৰহণ কৰা হ'ব কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা। আৰম্ভণি হৈ গৈছে। হাইলাকান্দি আলগাপুৰ ব্লক ৰিভিউত খেদা খালে পঞ্চায়ত প্ৰতিনিধিৰ স্বামী। পঞ্চায়তৰ প্ৰতিনিধিয়ে দুৰ্নীতি কৰিলে যাব লাগিব জেললৈ। কোনো প্ৰতিনিধিয়ে কৰিব নোৱাৰিব দুৰ্নীতি, 1 টকাও ইফাল সিফাল কৰিব নোৱাৰিব। এই পৰ্যন্ত 80জনতকৈ অধিক দুৰ্নীতিগ্ৰস্ত কৰ্মচাৰীক জেললৈ প্ৰেৰণ কৰা হৈছে। গতিকে সকলো সাৱধান হওক। পঞ্চায়তৰ বিভিন্ন বিভাগৰ 30জনক দুৰ্নীতিৰ বাবে চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে। গতিকে যিসকল লোকে পঞ্চায়তটো নিজৰ ঘৰ বুলি ভাবি লৈছে তেওঁলোকৰ কাৰণে কঠোৰ নিৰ্দেশনা। আপোনালোক ৰাইজৰ প্ৰতিনিধি, গতিকে ৰাইজৰ কাম কৰিব। ৰাইজৰ কামত 1 টকাও ল'ব নোৱাৰিব। সমান্তৰালকৈ পৰিয়ালৰ কোনো লোকে হস্তক্ষেপ কৰিব নোৱাৰিব। বিভিন্ন সময়ত দেখি আহিছিলোঁ পঞ্চায়তৰ প্ৰতিনিধিৰ পৰিয়ালৰ লোক গৈ পঞ্চায়ত অফিচত বহি আছিল আৰু তেওঁলোকে বিভিন্ন কাম কাজ কৰি দিয়ে। কাম কাজৰ বিনিময়ত ৰাইজৰ পৰা পইচা লয়। কিন্তু বৰ্তমান সময়ত কঠোৰ হৈছে ৰাজ্য চৰকাৰ। ৰাজ্য চৰকাৰে স্পষ্টকৈ কৈছিলে যে পঞ্চায়ত অফিচত সদস্যৰ সৈতে তেওঁলোকৰ অভিভাৱকেই হওক বা স্বামীয়ে হওক, ভাতৃয়ে হওক বা সম্বন্ধীয় কোনো লোকেই হওক বহি থাকিব নোৱাৰিব অফিচত, চাহৰ মেল পাতিব নোৱাৰিব। কিন্তু চৰকাৰৰ কথা কেৰেপ নকৰে একাংশ প্ৰতিনিধিয়ে। তাৰ কাৰণে কঠোৰ হৈছে ৰাজ্য চৰকাৰ। ৰাজ্যৰ গাঁও পঞ্চায়তে মন্ত্ৰী গৈছে, তাত গৈ স্পষ্টকৈ সেইসমূহ দেখিছে। দেখাৰ পিছত এই একশ্যন আৰম্ভ কৰিছে। হাইলাকান্দিত খেদা খাবলগীয়া হ'ল প্ৰতিনিধিৰ স্বামী বা আপোনালোকৰ কোনো পৰিয়ালৰ সদস্যক দেখিলেই অভিযোগ দিয়ক। কিয়নো পঞ্চায়তৰ প্ৰতিনিধিৰ দায়িত্ব হৈছে আপোনালোকৰ কাম কৰা, ৰাইজৰ কাম কৰা। গতিকে তেওঁ সেই কাম কৰিব লাগিব। তেওঁৰ পৰিয়ালৰ কোনো লোকে যদি এই কামত হস্তক্ষেপ কৰিছে তেন্তে আপুনি অভিযোগ দিয়ক। আৰু চৰকাৰে স্পষ্টকৈ কৈছে যে যদি কোনোবা স্বামী বা কোনো বেলেগ থাকে তেন্তে বাহিৰ কৰি দিয়ক অফিচৰ পৰা। অফিচত কেৱল পঞ্চায়তৰ সদস্য থাকিব লাগিব বা প্ৰতিনিধি থাকিব লাগিব আৰু তেওঁ ৰাইজৰ কাম কৰিব লাগিব। কোনো পৰিয়ালৰ লোক গৈ, কোনো ঘৰৰ লোক গৈ তাত বহি থাকিব নোৱাৰিব। বহি থকা দেখিলেই আপুনি চৰকাৰক অভিযোগ দিয়ক। কঠোৰ হ'ব চৰকাৰ। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে মন্তব্য আগবঢ়াই পোনপটীয়াকৈ কৈছে এই ক্ষেত্ৰত গ্ৰহণ কৰা হ'ব কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা। পূৰ্বতেও কৈ অহা হৈছিলে। পঞ্চায়ত নিৰ্বাচন হোৱাৰ পিছতেই মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে সংবাদ মাধ্যমৰ আগত স্পষ্টকৈ কৈছিলে পঞ্চায়তৰ কাৰ্যালয়ত পত্নীৰ সৈতে বহি থাকিব নোৱাৰিব স্বামী। সদস্য পত্নীৰ সৈতে স্বামী বহি থাকিব নোৱাৰিব। ঘৰৰ কোনো লোক বহি থাকিব নোৱাৰিব। পত্নীৰ লগত স্বামীয়ে চাহৰ জুতি ল'ব নোৱাৰিব। কিন্তু বৰ্তমান সময়তো কিন্তু একাংশ প্ৰতিনিধিয়ে নিজৰ পৰিয়ালক লৈ, নিজৰ স্বামীক লৈ পঞ্চায়ত অফিচত বহি থাকে। তাৰ কাৰণে কঠোৰ হৈছে ৰাজ্য চৰকাৰ। গাঁও পঞ্চায়তৰ অফিচলৈ গৈছে, তাত গৈ যিসমূহ দেখিছে সেইসমূহ দেখাৰ পিছতেই খঙত
অগ্নি শৰ্মা হৈছে ৰঞ্জিত কুমাৰ দাস তাৰ পৰা বাহিৰ কৰি দিছে শ্ৰমিক প্ৰতিনিধিৰ শ্ৰমিক বাহিৰ কৰি দিয়া হৈছে আৰু ৰাইজলৈ আহ্বান জনাইছে যদি এনেকুৱা কোনো লোক দেখে তেন্তে অভিযোগ দিয়ক চৰকাৰক চৰকাৰে বিহিত ব্যৱস্থা ল'ব চৰকাৰে এওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব কিয়নো চৰকাৰে পোনপটীয়াকৈ কৈ আছে যে আপোনালোকে নিজৰ স্বামী বা পৰিয়ালৰ কোনো লোকক বহাব নোৱাৰিব পঞ্চায়তৰ কাৰ্যালয়ত কিন্তু তাৰ পিছতো একাংশই ক্ষমতা পায় এইসমূহ কাম কৰি আছে চৰকাৰক কেৰেপ নকৰে গতিকে সকলোকে আহ্বান জনাইছে ৰাইজলৈ আহ্বান যদি এনেকুৱা দেখিছে পঞ্চায়ত সদস্য পত্নীৰ লগত যদি স্বামী আহিছে বা কোনো পৰিয়ালৰ লোক আহিছে তেন্তে আপুনি অভিযোগ দিয়ক বা আপুনি নিজেই বাহিৰ কৰি দিয়ক বুলি উল্লেখ কৰিছে আমাৰ ওচৰত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ মন্তব্য আছে কি মন্তব্য আগবঢ়াইছে কঠোৰ মন্তব্য আগবঢ়াইছে কি কৈছে দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ যেহেতু আহিবলগীয়া আছে কাৰণ মই এটা অভিযোগ পাই আহিছিলোঁ যে ইয়াৰে পঞ্চায়তৰ সভানেত্ৰী বা নিৰ্বাচিত যিসমূহ মহিলা সভানেত্ৰী হওক বা মহিলা প্ৰতিনিধি ওপৰতেও মানে কি হয় স্বামী বা দাদাসকলে ককাসকলে কামত হস্তক্ষেপ কৰে অকল হস্তক্ষেপ কৰা নহয় আনকি প্ৰেছ মিটিঙো দিয়ে আৰু সেই কথাষাৰ মই আজি অভিযোগ শুনি আছোঁ আৰু সেই অভিযোগটো আজি মই নিজে হাতে আজি ধৰিলোঁ কাৰণ মই কৈছিলোঁ যে পঞ্চায়তৰ সভাপতিসকলৰ লগত মই মিটিং কৰিম বুলি তাত যে গৈ চাওঁ যে তিনিজন মানে গিৰিয়াকে বা তেওঁলোকৰ পৰিয়ালৰ মানুহ পঞ্চায়তৰ সভাপতি হিচাপে বহি আছিলে তেওঁলোকক মই তাৰ ৰুমৰ পৰা মই বাহিৰ কৰি দিছোঁ মই আমাৰ হাইলাকান্দিবাসী ৰাইজক আহ্বান জনাইছোঁ আমাৰ এই ব্লকৰ যিসমূহ বাসিন্দা তেওঁক আহ্বান জনাইছোঁ কোনো কাৰণতে নিৰ্বাচিত প্ৰতিনিধি মহিলা প্ৰতিনিধিৰ যাতে স্বামী বা দাদাকৰ লগত যাতে কথা নাপাতে আৰু মই ইতিমধ্যে চিঅ জিলা পৰিষদক কৈছোঁ বিডিঅ'ক কৈছোঁ যে ইয়াতে যাতে সেইসকলে কোনোবাই আহিব পাৰে নিজৰ গিৰিয়াকে আহিব পাৰে খবৰ ল'ব আহিব পাৰে ডাঙৰ কথা নহয় নাগৰিক হিচাপে কিন্তু অফিচৰ কামত যাতে কোনো ধৰণৰ আলাপ নকৰে অফিচৰ চকীত যাতে বহি থাকিব নোৱাৰে তাৰ কাৰণে নিৰ্দেশ প্ৰদান কৰিছোঁ আৰু জনসাধাৰণকো মই আজি আহ্বান জনাইছোঁ যে তেনেকুৱাকৈ যদি অফিচৰ যদি কাৰ্যালয়ত যদি বহি থাকে কোনোবা স্বামীয়ে বা ককায়েকে ইয়াৰ পৰা গতিয়াই দিয়াৰ কাৰণে মই ৰাইজক আহ্বান জনাইছোঁ গোটেই জিলাবাসী ৰাইজকে আহ্বান জনাইছোঁ যে যিসমূহ প্ৰতিনিধিৰ গিৰিয়েক বা ককায়েকে বা ভায়েকে তেওঁলোকে পঞ্চায়তৰ কাৰ্যালয়ত বহি থাকে তেতিয়াহ'লে তেওঁলোকক গতিয়াই দিয়াৰ মই আহ্বান জনাইছোঁ জনসাধাৰণক আহ্বান জনাইছোঁ আৰু এই ধৰণৰ ঘটনা অসমত ক'তো নাই মই হাইলাকান্দিতে শুনিছোঁ আজি গতিকে এনেকুৱা ঘটনাৰ কাৰণ আমি যিহেতু মহিলা সবলীকৰণ কৰাৰ কাৰণে কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মহিলাসকলক আমি আত্মনিৰ্ভৰ কৰাৰ কাৰণে মহিলা উদ্যমিতা আঁচনি আমি কৰিছোঁ তাৰপিছত যদি পঞ্চায়তৰ প্ৰতিনিধিৰ গিৰিয়াকে যদি কাম চলায় তেতিয়াহ'লে এইটো আমাৰ কাৰণে ভাৰতীয় সমাজৰ কাৰণে লজ্জাজনক কথা যে এই ক্ষেত্ৰত মই হাইলাকান্দিবাসী ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ ইয়াতে যিহেতু আহিবলগীয়া আছে কাৰণ মই এটা অভিযোগ পাই আহিছিলোঁ যে ইয়াৰে পঞ্চায়তৰ সভানেত্ৰী বা নিৰ্বাচিত যিসমূহ মহিলা সভানেত্ৰী হওক বা মহিলা প্ৰতিনিধি ওপৰতেও মানে কি হয় স্বামী বা দাদাসকলে ককাসকলে কামত হস্তক্ষেপ কৰে অকল হস্তক্ষেপ কৰা নহয় আনকি প্ৰেছ মিটিঙো দিয়ে আৰু সেই কথাষাৰ মই আজি অভিযোগ শুনি আছোঁ আৰু সেই অভিযোগটো আজি মই নিজে হাতে আজি ধৰিলোঁ কাৰণ মই কৈছিলোঁ যে পঞ্চায়তৰ সভাপতিসকলৰ লগত মই মিটিং কৰিম বুলি তাত যে গৈ চাওঁ যে তিনিজন মানে গিৰিয়াকে বা তেওঁলোকৰ পৰিয়ালৰ মানুহ পঞ্চায়তৰ সভাপতি হিচাপে বহি আছিলে তেওঁলোকক মই তাৰ ৰুমৰ পৰা মই বাহিৰ কৰি দিছোঁ মই আমাৰ হাইলাকান্দিবাসী ৰাইজক আহ্বান জনাইছোঁ আমাৰ এই ব্লকৰ যিসমূহ বাসিন্দা তেওঁক আহ্বান জনাইছোঁ কোনো কাৰণতে নিৰ্বাচিত প্ৰতিনিধি মহিলা প্ৰতিনিধিৰ যাতে স্বামী বা দাদাকৰ লগত যাতে কথা নাপাতে আৰু মই ইতিমধ্যে চিঅ জিলা পৰিষদক কৈছোঁ বিডিঅ'ক কৈছোঁ যে ইয়াতে যাতে সেইসকলে কোনোবাই আহিব পাৰে নিজৰ গিৰিয়াকে আহিব পাৰে খবৰ ল'ব আহিব পাৰে ডাঙৰ কথা নহয় নাগৰিক হিচাপে কিন্তু অফিচৰ কামত যাতে কোনো ধৰণৰ আলাপ নকৰে অফিচৰ চকীত যাতে বহি থাকিব নোৱাৰে তাৰ কাৰণে নিৰ্দেশ প্ৰদান কৰিছোঁ আৰু জনসাধাৰণকো মই আজি আহ্বান জনাইছোঁ যে তেনেকুৱাকৈ যদি অফিচৰ যদি কাৰ্যালয়ত যদি বহি থাকে কোনোবা স্বামীয়ে বা ককায়েকে ইয়াৰ পৰা গতিয়াই দিয়াৰ কাৰণে মই ৰাইজক আহ্বান জনাইছোঁ গোটেই জিলাবাসী ৰাইজকে আহ্বান জনাইছোঁ যে যিসমূহ প্ৰতিনিধিৰ গিৰিয়েক বা ককায়েকে বা ভায়েকে তেওঁলোকে পঞ্চায়তৰ কাৰ্যালয়ত বহি থাকে তেতিয়াহ'লে তেওঁলোকক গতিয়াই দিয়াৰ মই আহ্বান জনাইছোঁ জনসাধাৰণক আহ্বান জনাইছোঁ আৰু এই ধৰণৰ ঘটনা অসমত ক'তো নাই মই হাইলাকান্দিতে শুনিছোঁ আজি গতিকে এনেকুৱা ঘটনাৰ কাৰণ আমি যিহেতু মহিলা সবলীকৰণ কৰাৰ কাৰণে কৰিছোঁ